আমাৰ আজি বাস্তু ভিজিট আছিলে যোৰহাট জিলাৰ চিপাইখোলাত। আমি তেওঁ ব্যক্তিজনৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ ঘৰত আমি বাস্তু চাবৰ কাৰণে গ'লোঁ। গৈ তেওঁলোকৰ সমস্যাখিনি আমাক অৱগত কৰিলে। সমস্যাখিনি আমি তেওঁলোকক শুনিলোঁ। শুনি তেওঁলোকৰ ঘৰত আমি প্ৰথমতে সুন্দৰভাৱে আমি জোখ-মাখ কৰিলোঁ। জোখ-মাখ কৰি ডিগ্ৰী ল'লোঁ। ডিগ্ৰী কৰাৰ পাছত আমি যিটো অট'কেড ড্ৰয়িং, যিটো ইঞ্জিনিয়াৰিং ড্ৰয়িং বুলি কোৱা হয়, আমি তাত ড্ৰয়িং বনালোঁ। ড্ৰয়িং বনোৱাৰ পাছত তেওঁলোকৰ ডিগ্ৰী যেতিয়া কৰা হ'ল, গ্ৰিড কৰা হ'ল, তেতিয়া তেওঁলোকৰ সেই সমস্যাখিনিৰ লগত মেটচিং কৰাকৈ তেওঁলোকৰ ঘৰত যিটো আমাৰ 35 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰীৰ ভিতৰত যিটো থাকিব নালাগে, ধৰি লওক লেট্ৰিন বাথৰুম থাকিব নালাগে, পাকঘৰ থাকিব নালাগে, সেইখিনি তেওঁলোকৰ ঘৰত সমস্যা আছিল। সেইকাৰণে তেওঁলোকৰ ঘৰত সকলোৱে হেল্থৰ ইছ্যু আছিল, পইচা পাতিৰ ইছ্যু আছিল। সেইকাৰণে আপোনালোকে মন কৰিব, যেতিয়া এখন আপোনালোকে নতুন ঘৰ বনাব, ঘৰখন বনাওঁতে এজন বাস্তুবিদ লৈ ল'ব, তাৰ পাছতে ঘৰখন বনাব, তেতিয়া যাতে এনেবিলাক সমস্যা নহয়। তেওঁ ক'লে আমাক তেওঁ সমস্যাখিনি তেওঁ যিমানে ইনকম কৰে তাতকৈ দুগুণ তেওঁলোকৰ খৰচ হয় পইচা। কাৰণ সেইটোৱে, কাৰণ যিটো জেগাত থাকিব লাগে সেইটো জেগাত নাথাকিলে তেনেকুৱাই হয়। আৰু তেওঁলোকৰ পানীৰ জেগাটো এনেকুৱা জেগা আছিল যিটো তেওঁলোকৰ হেল্থৰ ইছ্যু, ফাইনেন্সিয়েল ইছ্যু দেখাই আছিল। কিন্তু তাত আমি ট্ৰিটমেণ্ট কৰিব পৰা আছিলে কাৰণে আমি তাক ট্ৰিটমেণ্ট কৰি দিলোঁ। কিন্তু য'ত লেট্ৰিন বাথৰুম আৰু পাকঘৰ আছিলে, সেই পাকঘৰটো কোনো ট্ৰিটমেণ্ট কৰা ব্যৱস্থাত নাছিলে। সেইকাৰণে আমি সেই পাকঘৰটো তাৰ পৰা অকণমান যিটো চোলা হয়, চোলাটো আঁতৰাই তেওঁক ট্ৰিটমেণ্ট কৰাই দিলোঁ। আৰু যিটো লেট্ৰিন বাথৰুম, সেইটো তেওঁ যিটো লেট্ৰিনৰ চিট আছিলে, চিটটো তাৰ পৰা তেওঁক আঁতৰাবলৈ পৰামৰ্শ দিলোঁ। দি পেলাই তেওঁ এটা আমি জেগা দিলোঁ য'ত লেট্ৰিন বাথৰুম হোৱা স্থান হয়, তেওঁ তাত বনাবৰ কাৰণে তেওঁক পৰামৰ্শ দিলোঁ। যদি তেওঁ সেইবিলাক কাম কৰে, তেওঁ বেমাৰখিনিও ভাল হ'ব আৰু তেওঁ যিখিনি ফাইনেন্সিয়েল প্ৰব্লেম হৈছিলে সেইখিনিও ভাল হ'ব। সেইকাৰণে মনত ৰাখিব, যেতিয়া এখন ঘৰ বনোৱা হয়, সেই ঘৰ বনোৱাৰ আগত আপোনালোকে এজন অভিজ্ঞ বাস্তুবিদ বা ইঞ্জিনিয়াৰ লৈহে আপোনালোকে কাম কৰিব, তেতিয়া যাতে এই সমস্যাখিনি নাহে। তেওঁ মোক যিখিনি সমস্যা ক'লে, তেওঁ আৰু এটা সমস্যা, তেওঁ প্ৰথমতে ৰাগিয়াল বস্তু সেৱন কৰা নাছিল। যেতিয়া তেওঁ এইখন ঘৰলৈ আহিলে, সেই ঘৰখনৰ অহাৰ লগে লগে তেওঁ সমস্যাখিনি চবৰ পৰা আগুৰি ধৰিলে। তেওঁ ৰাগিয়াল বস্তু সেৱন কৰিব ল'লে, তেওঁ ঘৰৰ চবৰে হেল্থৰ ইছ্যু আহিব ল'লে। হেল্থত তেওঁ ইমানেই পইচা যায়, সেইকাৰণে তেওঁ মোক লগ পাই ক'লে যে আপুনি দাদা আহিব, আমাৰ এখন চাই দিব। মই গৈ যিখিনি থাকিব নালাগে সেইখিনি দেখিয়ে মোৰ আচৰিত হ'লোঁ। তাৰপৰা তেওঁক ক'লোঁ যে এইখিনি কৰক, তেতিয়া ক'লে আপোনাৰ ভাল হ'ব। তেতিয়া তেওঁক আমি পৰামৰ্শ দি আহিলোঁ, আৰু যিখিনি পৰামৰ্শ মতে তেওঁ যদি কামখিনি কৰে, তেওঁ সুফল পাব আৰু সকলোৱে ভাল হওক, তাৰ কামনে ধন্যবাদ।